নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো এই ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰা এখন পত্ৰ আৰু এই পত্ৰত আছে এটা গুৰুত্বপূৰ্ণ চৰ্চিত বিষয় স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়াৰ আবেদন। এই ৮৭০০ টকাৰ গ্ৰেড পে যেহেতু কিছু সংখ্যক শিক্ষকৰ পৰা কৰ্তন কৰা হৈছিল তাক পুনৰ উভতাই দিয়াৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈকে এইখন পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু পত্ৰখন আজি প্ৰেৰণ কৰা হৈছে আৰু ইয়াত কি আছে আমি তাকে চাম। ইয়াত লেখা আছে মহাশয় নমস্কাৰ গ্ৰহণ কৰিব। সপ্তম দৰমহা আয়োগে ষষ্ঠ দৰমহা আয়োগে দিয়া মান্যতা বাহাল ৰাখি ৰাজ্যিক প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত সকলো স্নাতক শিক্ষককে ৮৭০০ টকাৰ গ্ৰেড পে প্ৰদান কৰিছিল। ১৭ মাহ বিধি অনুসৰি দৰমহা ভোগ কৰাৰ পিছত আহোৱা নিৰাময় কমিটি অৰ্থাৎ এনমেলি কমিটিৰ জৰিয়তে ৮৭০০ টকাৰ গ্ৰেড পে ৭৪০০ টকালৈ হ্ৰাস কৰে। মহাশয় উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক বাদে ৰাজ্যৰ সকলো স্তৰৰ প্ৰাথমিক শিক্ষকৰ পদ অৰ্হতা আজিও উচ্চতৰ মাধ্যমিক অৰ্থাৎ যিটো আমাৰ LP স্কুলৰ যিটো পোষ্টৰ নাম অৰ্থাৎ তাৰ যিটো কোৱালিফিকেশ্যন সেইটো ইণ্টাৰমিডিয়েট। গতিকে ইণ্টাৰমিডিয়েট পোষ্ট হিচাপে সেইবিলাক পোষ্ট আছে। ২০১২ চনত NCERT শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত উচ্চ প্ৰাথমিকত স্নাতক আৰু প্ৰাথমিক পৰ্যায়ত উচ্চতৰ মাধ্যমিক ৫০% বা স্নাতক ৰূপে ধাৰ্য কৰে। সেই অনুসৰি ২০১২ চনৰ পৰা প্ৰাথমিক বিদ্যালয় নিযুক্তিৰ বাবে দিয়া সকলো বিজ্ঞাপনতে উচ্চতৰ মাধ্যমিক ৫০% বা স্নাতক প্ৰাৰ্থী বিচৰা হৈছে আৰু সেইমতে নিযুক্তি দিয়া হৈছে। তথ্ৰাজ প্ৰাথমিক বিদ্যালয়ত ৮৭০০ টকাৰ গ্ৰেড পে লাভৰ পৰা বঞ্চিত কৰা হৈছে। গতিকে যদিও স্নাতক প্ৰাৰ্থী নিযুক্তি দিয়া হৈছে কিন্তু ৮৭০০ টকাৰ পৰা যিটো গ্ৰেড পে আছে সেইটোৰ পৰা বঞ্চিত কৰা হৈছে। আনহাতে উচ্চ প্ৰাথমিক পৰ্যায়ত একে অৰ্হতাৰ কৰ্মৰত শিক্ষকক সকলোক দি থকা হৈছে অৰ্থাৎ যিখিনি ME স্কুলত কাম কৰিছে তেওঁলোকক ৮৭০০ টকা গ্ৰেড পে দিয়া হৈছে। মহাশয় এই বিষয়টো মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক বহুবাৰ তথ্য আবেদন দিয়া হৈছে যদিও এতিয়াও বিষয়টো সমাধান হোৱা নাই। সেয়েহে মহোদয়ৰ হস্তক্ষেপ বিচাৰি আবেদন কৰিলোঁ অৰ্থাৎ মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচৰা হৈছে আৰু ইয়াত কৈছে যে পাই হেৰুৱাৰ বেতন আঁচনি এইটো সঁচা কথা। যিহেতু এবাৰ তেওঁলোকে পালে আকৌ পিছত মানে কমি গ'ল, এইটো যথেষ্ট অসহনীয়। দেশৰ কোনো ৰাজ্যৰ কোনো শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত এনে দৰমহা আয়োগে দিয়া দৰমহা কৰ্তন কৰা নজৰ নাহে। দেশৰ শিক্ষাৰ বুনিয়াদ গঢ়া প্ৰাথমিক শিক্ষক সমাজৰ আন্তৰিকতা বৃদ্ধি কৰিব পৰাকৈ হিত মৰ্যাদা ঘূৰাই দিয়াৰ আবেদন জনালোঁ শ্ৰদ্ধাৰে। তো অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা এই চিঠিখন মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰা হৈছে আৰু বিষয়টো গম পালে আপোনালোকে। গতিকে আশা কৰিছোঁ এই যিটো বিষয় এই বিষয়টোৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব দিব আৰু এটা উপযুক্ত সমাধান আগবঢ়াব আৰু যিসকল আমাৰ বিষয়ববীয়াই নীলাক্ষী গগৈ সভাপতি, ৰাতুল গোস্বামী প্ৰধান সম্পাদক তেওঁলোকক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এইখিনি পদক্ষেপ লোৱাৰ কাৰণে আমাৰ গোটেই যিখিনি এই বঞ্চিত হোৱা শিক্ষক আছে তেওঁলোকৰ হৈ তেওঁলোকে এইকেইজন ব্যক্তিয়ে চিন্তা কৰিছে বা সংগঠনটোৱে চিন্তা কৰিছে। আশা কৰিছোঁ তেওঁলোকৰ চেষ্টাই এটা সুফল লাভ কৰিব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। পুনৰ নেক্সট ভিডিঅ'ত এনেকুৱা ধৰণৰ ইনফৰমেশ্যন থাকিলে জনাম। আজিলৈ এৰিছোঁ। চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।